বাস্তৱত ৰূপায়িত কৰিব বিজেপি চৰকাৰ নহা হলে বিশ্বনাথত ধুতি আৰু লুঙিৰ বিশ্বনাথত লুঙিৰ হিতাধিকাৰীৰ সংখ্যা বাঢ়ি আছিলে, ধুতিৰো হিতাধিকাৰী আছিলে। কিন্তু আজি আমি গোটেই পৰিৱেশটো বদলাই টানেল, মেডিকেল কলেজ, BSc নাৰ্ছিং কলেজ আমি গোটেই নেৰেটিভটোৱে চেঞ্জ কৰি পেলালো। বিজেপি চৰকাৰ নাহিলে অসমৰ ৰাইজ হয়তো ধুতি লুঙি সূতাতে ব্যস্ত থাকিলে। যিবিলাক আঁচনি লৈছে এই আঁচনিবিলাকে বিজেপি বা মুখ্যমন্ত্ৰী নাৰী শক্তি বৃদ্ধি কৰিব নেকি? ডেফিনেটলি কৰিব। ৰাইজেতো আশীৰ্বাদ কৰিব, ইমান ভাল আঁচনি পালে। ধুতি লুঙিতে কংগ্ৰেছক 15 বছৰত আশীৰ্বাদ কৰিছে। যদি ধুতি লুঙি পাই 15 বছৰ আশীৰ্বাদ কৰিছে, অৰুণোদয় পোৱা মহিলাইতো অতি কমেও 30 বছৰ আশীৰ্বাদ কৰিব। স্যার, জিতেন্দ্র সিং এটা অভিযোগ দিছে আপোনাৰ ওপৰত যে এপেক্স বেংকৰ যিটো বিত্তীয় দুৰ্নীতি সেইখিনি আপোনাৰ জড়িত আছে। এটা চাওক, এপেক্স বেংকটো ৰাইজৰ অনুষ্ঠান। কংগ্ৰেছে এইকেইদিন এপেক্স বেংকটো ধ্বংস কৰাৰ কামত লাগি গৈছে। এপেক্স বেংকটো অসমৰ এটা জাতীয় অনুষ্ঠান। এই জাতীয় অনুষ্ঠানটো দিলুৱাৰৰ ইচ্ছাৰাত কোনোবা এজন দিলুৱাৰে ক'লে দুৰ্নীতি আছে, দুৰ্নীতি হৈ গ'ল। বেংকটো যে মৰি যোৱা বেংক এটা যে আজি উন্নত হ'ল, এই বেংকটোত যে ATM আহিলে, এই বেংকটোত যে আজি নতুন নতুন টেকনলজি আহিলে ষ্টেট বেংকৰ দৰে, সেই কথাবিলাক দিলুৱাৰেতো নাজানে। অসমৰ দুৰ্ভাগ্য হৈছে যে দিলুৱাৰে যি কয় তাকে আছাম মানুহে বিশ্বাস কৰে, আৰু দিলুৱাৰৰ দৰে মানুহৰ আমি বিৰোধী। আৰু বিজেপিৰ জন্মই হৈছে দিলুৱাৰৰ দৰে মানুহক খতম কৰাৰ কাৰণে। গতিকে এইটো যাত্ৰাটো, এইটো যুদ্ধটো চলিবই। মোক বেয়া পাই ভাল পাই লাভ নাই। দিলুৱাৰ, মহবুবুল এনেকুৱা ধৰণৰ যিমান মানুহ আছে সেইবিলাকক কোনো আইনৰ বিৰুদ্ধে নহয়, আইনৰ ভিতৰত থাকি খতম কৰাই মোৰ কাম। গৌৰৱ গগৈৰ পত্নীৰ যিটো প্ৰসংগ, কাৰোবাৰ পাছপৰ্টৰ ষ্টাম্পটো মই ৰাজনীতি কৰি মাৰি দিব পাৰিম। আপুনি যদি পাকিস্তানত গৈছে, আপোনাৰ ষ্টাম্পটো মই মাৰিব পাৰিম নেকি পাছপৰ্ট ভিছাত? মইতো ইমান পাৱাৰফুল মানুহ নহয়। গতিকে আপুনি গ'লেহে আপোনাৰ পাছপৰ্টত ষ্টাম্পটো থাকিব। আজিলৈকে